নমস্কাৰ, মই পৰশপুৰ ঠাকুৰৰ স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নাম যে নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। প্ৰায় 109 বছৰ আগতে 1917 চনত প্ৰথম বিশ্বযুদ্ধ চলি থকাৰ সময়তে আৰু ব্ৰিটিছ প্ৰশাসনৰ ওপৰত আৰ্থিক হেঁচা থকাৰ সময়ত ব্ৰিটিছ চৰকাৰে ছেঠ জুম্মালাল ৰুথিয়াৰ পৰা প্ৰায় 35,000 টকা ঋণ লোৱা বুলি জানিব পৰা গৈছে। এটা সময় আছিল যেতিয়া ব্ৰিটিছ সাম্ৰাজ্যক সেই সাম্ৰাজ্য বুলি জনা গৈছিল য'ত সূৰ্য কেতিয়াও অস্ত নাযায়। কিন্তু মধ্যপ্ৰদেশৰ নিস্তব্ধ চহৰ চেহৰত এখন পুৰণি নথিৰ পৰা অনুমান কৰিব পাৰি যে শক্তিশালী ব্ৰিটিছ চৰকাৰেও এসময়ত এগৰাকী ধনী স্থানীয় ব্যৱসায়ীৰ পৰা ধন ধাৰে ল'বলগীয়া হৈছিল। সেই সময়তে ধনৰাশি আছিল বিশাল। ভাগ্য সলনি কৰিবলৈ আৰু ৰাজকীয় আৰু ব্ৰিটিছ বিষয়াসকলৰ মাজত প্ৰভাৱ পেলাবলৈ। কাহিনীটোক যিটোৱে উল্লেখযোগ্য কৰি তুলিছে সেয়া ঋণ বা ধাৰ দিয়াটো নহয়, তাৰ পিছত কি হৈছিল বা সঁচাকৈয়ে ক'বলৈ গ'লে কি নহ'ল। ৰুথিয়া পৰিয়ালৰ অনুসৰি ইংৰাজে কেতিয়াও সেই ধন ঘূৰাই নিদিলে। এতিয়া 100 বছৰতকৈ অধিক সময়ৰ পাছত ছেঠ জুম্মালালৰ নাতি বিবেক ৰুথিয়াই কয় যে তেওঁ ব্ৰিটিছ চৰকাৰলৈ আইনী জাননী পঠিয়াবলৈ সাজু হৈছে, যাতে তেওঁৰ অনুসৰি এই হিষ্টৰিক এণ্ড আনপেইড ছভাৰেইন ডেপ্ট আদায় কৰিব পাৰে। বিবেকে উল্লেখ কৰিছে যে শেহতীয়াকৈ পৰিয়ালটোৱে প্ৰমাণপত্ৰ, চিঠি আৰু পৰিয়ালৰ উইলকে ধৰি পুৰণি নথি পত্ৰ আৱিষ্কাৰ কৰোঁতে দেখা পালে যে 1917 চনত তেওঁৰ ককাকে ব্ৰিটিছ চৰকাৰক 35,000 টকা ঋণ দিছিল। তেওঁৰ অনুসৰি এই ঋণৰ উদ্দেশ্য আছিল ব্ৰিটিছ শাসনৰ সময়ত ভোপাল ৰাজকীয় ৰাজ্যত প্ৰশাসনক সহায় কৰা, আৰু সেই সময়ত এইটো যুদ্ধ ঋণ বা ৱাৰ লোন বুলি অভিহিত কৰা হৈছিল। ঋণ দিয়াৰ প্ৰায় 20 বছৰৰ পাছত 1937 চনত ছেঠ জুম্মালাল ৰুথিয়াৰ মৃত্যু হৈছিল। পৰিয়ালটোৱে জনোৱা মতে এই ধন কেতিয়াও ঘূৰাই নাপালে আৰু অৱশেষত কথাটো সকলোৱে পাহৰি গ'ল। যদিও আজি 35,000 টকা সৰু যেন লাগিব পাৰে, তথাপিও বিবেক ৰুথিয়াই কয় যে আজি ইয়াৰ মূল্য বহু কোটি হ'ব। খবৰ অনুসৰি ৰুথিয়া পৰিয়ালে চৰকাৰে পুৰণি ঋণক সন্মান জনোৱা উচিত বুলি যুক্তি দি আন্তঃৰাষ্ট্ৰীয় আইন ব্যৱহাৰ কৰি পৰিশোধ বিচাৰিবলৈ সাজু হৈছে। আইনী বিশেষজ্ঞসকলে কয় যে এনে গোচৰ বিৰল আৰু জটিল, বিশেষকৈ যেতিয়া ইয়াৰ লগত পুৰণি নথি পত্ৰৰ সমৰ্থিত ঔপনিৱেশিক যুগৰ চুক্তি জড়িত হৈ থাকে। স্বাধীনতাৰ পূৰ্বে ৰুথিয়াসকল চেহৰ আৰু ভোপালৰ আটাইতকৈ ধনী আৰু প্ৰভাৱশালী পৰিয়ালবোৰৰ ভিতৰত অন্যতম আছিল। তেওঁলোকৰ হাতত বৃহৎ পৰিমাণৰ মাটি আৰু সম্পত্তি আছিল, আৰু পৰিয়ালটোৱে দাবী কৰে যে চেহৰৰ 20 পৰা 30% বসতি এসময়ত তেওঁলোকৰ মালিকানাধীন মাটিত নিৰ্মাণ কৰা হৈছে। এই পৰিয়ালটোৱে এতিয়াও চেহৰ, ইন্দোৰ আৰু ভোপালত বহু সম্পত্তিৰ মালিক আৰু কৃষি, আতিথ্য আৰু ৰিয়েল এষ্টেটৰ সৈতে জড়িত হয়। এই কথাৰে আজিৰ এই চমু খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।